ফালৰ পৰা আমি এটি বাৰ্তা পঠাব বিচাৰিছোঁ। সেই বাৰ্তাটো হৈছে আপুনি 20 আৰু 21 চনৰ যি সৰ্বানন্দ সোণোৱাল বৰ্তমান কেন্দ্ৰীয় মন্ত্ৰী তেখেতে যিটো আমাক 2000 আৰু 1000 টকা বঢ়াইছিলে সেই টকাটো নিদিলে আমি গুৱাহাটীত এটা গড়ালত সোমাই পেলাই আমি চিঞৰি আছিলোঁ কিন্তু আমাৰ দুখ নুবুজিলে, কেৱল আমাক খেদিলে। কিন্তু সেই টকাটো নিদিলে বৰঞ্চ আকৌ তাৰ পৰা 250 টকা কমাইহে আমাক এতিয়া 1 অক্টোবৰৰ পৰা দিম বুলি আমাক মন ভালেই লগাইছে। কিন্তু মন্ত্ৰী মহোদয় আপুনি চাওক, আপোনালোকৰ ঘৰত কৰ্ম কৰা পাৰ্ট টাইম কাম কৰা মানুহগৰাকীৰ দৰমহা কিমান সেইটো আপোনালোকে ভাবি চাওক। কিন্তু আমি ৰাতিপুৱাৰ পৰা অন্ততঃ 8টা বজাৰ পৰা ফেচ কেপচাৰ ল'বলৈ যাওঁতে আৰু হোম ভিজিট কৰিবলৈ যাওঁতে কৰ্মীৰ লগতে সহায়িকাও যাব লাগিব, মোবাইলৰ নেট নেপায়, বাৰী চুকে ঘূৰি ফুৰিব লাগিব। তেনেকৈ কৰোঁতে 2টা-3টা বাজি যায়, অলৰেডি গোটেই দিনটোৱেই পাৰ হয়। কিন্তু গোটেই দিনটো পাৰ হোৱাৰ ফলত আমি পাওঁ কিমান 8000 আৰু 4000 টকা, 1500 আৰু 750 টকা বঢ়াই তেখেতসকলে আমাক মানে কণা ধানক পতান ধান যাচিছে। আমাক মন ভালেই লগাইছে। সুখবৰ, সিদিনা লখিমপুৰ ত্যাগ ক্ষেত্ৰত মন্ত্ৰী মহোদয়ক আমি নিজে স্মাৰক পত্ৰ দাখিল কৰিলোঁ। তেখেতে ক'লে আপোনালোক অংগনবাদী কৰ্মী সহায়িকা হ'ব 1 অক্টোবৰৰ পৰা ভাল খবৰ। কিন্তু কি ভাল খবৰ? 750 আৰু 1500 টকা ভাল খবৰ। কিন্তু আমি ভাবিছোঁ আমাক সেইটো ভাল খবৰ নালাগে, আমাৰ কৰ্মীৰ 15000 সহায়িকা 10000 টকা আমাক দিয়াটো নিশ্চিত, নহ'লে আমি আৰু ডাঙৰ জংকী আন্দোলনৰ সৃষ্টি কৰিম। তাৰ পৰিৱৰ্তে আৰু এটা কথা ক'বলৈ গৈছে, বিশেষতে কোনো ডিপাৰ্টমেণ্টত বয়সৰ সীমা নাই। আমি 2012 চনৰ পৰা আমি বয়সৰ সীমাটো সহায়িকাসকলৰ বয়সৰ সীমাটো উঠাই দিয়ক এনেধৰণে চিঞৰোতে আজিলৈকে সেইটো বয়সৰ সীমা নল'লে। কৰ্মীগৰাকী যেতিয়া প্ৰমোশ্যন হ'ব, সহায়িকাগৰাকীয়ে অলৰেডি পোষণ টেকা সম্পূৰ্ণ কাম কৰিব লাগিব, কেন্দ্ৰ মিটিং ভিজিট কৰিব লাগিব, গাঁৱলৈ মানে ফেচ কেপচাৰ ল'বলৈ যাব লাগিব। সিমানখিনি কামতো এতিয়া কৰ্মীৰ আধা দৰমহা সহায়িকাক দিয়ে। কি কাৰণে? আমিতো কৰ্মীৰ তুলনাত 80% কৰ্মী 100% সহায়িকা 80% দাবী কৰি আছিলোঁ। তেখেতসকলৰ টকা নাই, বুজিছোঁ, তেখেতসকল আমাৰ চৰকাৰ দুখীয়া হৈছে, কিন্তু আমাক 75% দিয়কচোন। আমাক ইমান অন্তৰত দুখ দিব নালাগে। কি কাৰণে আমাক আধা দৰমহা দিয়ে আৰু বয়সৰ সীমাটো দিনে ৰাতিয়ে উঠাই দিবলৈ কওঁতে এতিয়া বয়সৰ সীমাটো উঠাই দিয়া নাই। গতিকে আমি এই বৰদলনি প্ৰকল্পৰ মাজমজিয়াৰ পৰা আমি কৈছোঁ, চিঞৰি তেখেতক অনুৰোধ কৰিছোঁ যাতে সহায়িকাসকলৰ বয়সৰ 45 বছৰ বয়সৰ সীমাটো উঠাই দিয়ক। যিহেতুকে কোনো ডিপাৰ্টমেণ্টত এই বয়সৰ সীমা নাই। আজি যদি এজন শিক্ষকে যদি এবছৰ দিন যদি এছিষ্টেণ্ট থাকে, হেডজন যদি অৱসৰ লয়, এবছৰ দিন হেডৰ মানে পোষ্টত খাটি দিয়ে, হয়নে নহয়? আৰু তেনেকুৱা ক্ষেত্ৰত সহায়িকাসকল ইমান মানে মানুহ নহয় নেকি? তেখেতৰ মনত সহায়িকাসকল মানুহ নহয় নেকি? বৰ দুখ লাগে। গতিকে মন্ত্ৰী মহোদয়ক ইয়াৰ পৰা অনুৰোধ কৰিছোঁ, তেখেতে যাতে বয়সৰ সীমাটো উঠাই দিয়ক আৰু কৰ্মীৰ তুলনাত সহায়িকাক 80% দৰমহা দিয়ক। আৰু মুঠতে এইখিনি যদি আমাক কৰি নিদিয়ে 25 চনত 26 চনত আমি জংকী আন্দোলন কৰিবলৈ সাজু হৈ আছোঁ। হয় বাইদেউসকল, শেহতীয়াকৈ অসম চৰকাৰে কেবিনেট বৈঠকত ৰাজ্যৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ দৰমহা বৃদ্ধি কৰিছে। কিন্তু সহায়িকাসকলৰ এই দৰমহা অংগনবাড়ী কৰ্মীসকলৰ তুলনাত 50% অৰ্থাৎ আধা দৰমহাহে বৃদ্ধি কৰিছে, যাক লৈ অংগনবাড়ী সহায়িকাসকলে অসন্তুষ্টি প্ৰকাশ কৰিছে আৰু অসম চৰকাৰক দাবী জনাইছে যে কৰ্মীৰ তুলনাত সহায়িকাসকলৰ দৰমহা 80% বৃদ্ধি কৰিব লাগে। লগতে পদোন্নতিৰ ক্ষেত্ৰত সহায়িকাসকলে দাবী জনাইছে যে পদোন্নতিৰ যি ঊৰ্ধ্বতম বয়সৰ সীমা 45 বছৰ আছে সেইটো ৰেহাই দিব লাগে। লগতে কেইবাটাও দাবী পূৰণ কৰাৰ বাবে অসম চৰকাৰক সহায়িকাসকলে দাবী জনাইছে। গতিকে বাইদেউসকল, এয়া নিশ্চয় অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ বাবে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ হয়। সেয়েহে লগৰ বান্ধৱীসকলক ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব আৰু নতুনকৈ অহা বাইদেউসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম।